তেওঁলোকক যাক 50,000 টকা দিয়া হৈছে তো হাইকোৰ্টৰ নিৰ্দেশ আছে। আমাৰ সংসদত যিখন কংগ্ৰেছে এক পাছ কৰিছিলে তাত লিখা আছে যে কিছুমান মানুহ যোনে 20-25 বছৰ ধৰি এটা জেগাত আছে তেওঁলোকক যদি চৰকাৰে উচ্ছেদ কৰে তেতিয়াহ'লে তেওঁলোকক সাময়িকভাৱে চলিবৰ কাৰণে টকা এটা দিব লাগিব। সেইকাৰণে আমি যিখিনি বহুত আৰু ফৰেষ্টৰ পৰা হ'লে নালাগে, অকল খাস মাটি হ'লে লাগে। যেহেতু চাপৰত এটা প্ৰজেক্টৰ কাৰণে মাটিটো লোৱা হৈছে সেইটো কাৰণে এইখিনি পাব। কিন্তু যদি প্ৰজেক্ট নহয় খালি উচ্ছেদ কৰিব লাগে তাত ফৰেষ্ট হ'ব বা ভিজিআৰ পিজিআৰ হিচাপে ৰাখিব তেতিয়া একো দিব নালাগে। গতিকে যি ধৰণে আইন প্ৰণয়ন কৰা হৈছে চৰকাৰেতো আইন মানিব লাগিব নহয়। গতিকে এইটো আইনত লিখা কথাখিনিয়ে চৰকাৰে মানে। আৰু আমিতো এইটোও বিচাৰোঁ, এতিয়া আপোনালোকে সুধিব পাৰে যে পাইকানতো আমি মানুহখিনি কিমান গৰম আছিল, কোল্ড ড্ৰিংকো খুৱাইছোঁ, আমি ঠাণ্ডা পানীও খুৱাইছোঁ। যদি তাত কোনোবা মানুহ পাগৰি গৈছে তাক মেডিকেলো ট্ৰিটমেণ্ট দিছে। গতিকে মানৱীয় কামখিনি যিমান প্ৰয়োজন সেইটোতো কৰাটো কোনো এইটো বেয়া কথা নহয়, সেইটোতো ভাল কথা। আৰু প্ৰত্যেকটো এভিকশ্যনৰ এটা স্বৰূপ আছে। এটা নুমলীগড়ত আমি এটকাও দিব নালাগে কি উৰিয়াম ঘাটত, কাৰণ তাত গভৰ্ণমেণ্টে কোনো প্ৰজেক্ট নকৰে। কিন্তু যদি কোনোবা প্ৰজেক্টৰ কাৰণে মাটি লয় তাকতো দিবই লাগিব যি ধৰণে সুবিধা, মানে যদি দখলদাৰীও হয় সি জিৰাত পাব। তেনেকুৱা যি আইনত লিখা আছে আমি আইনৰ মতে কাম কৰিব লাগিব না। ফৰেষ্টত নালাগে, ভিজিআৰত নালাগে, পিজিআৰত নালাগে। এনে যেনেকৈ আমি গুৱাহাটীত শিলখাকুত উচ্ছেদ কৰিছিলোঁ তেওঁলোককোতো আমি দিছোঁ, যদিও মাটিটো তেওঁলোক তাতে বহিহে আছিলে। গতিকে আমি যিটো আইনত যি লিখা আছে, আৰু এখন সংসদৰ আইন কংগ্ৰেছৰ দিনতে পাছ হোৱা আইন, গতিকে আমি আইনৰ মতেতো যাব লাগিব। মুখ্যমন্ত্ৰীয়েতো আইন ভাঙিব নোৱাৰে। তেওঁলোকক যাক 50,000 টকা দিয়া হৈছে তো হাইকোৰ্টৰ নিৰ্দেশ আছে। আমাৰ সংসদত যিখন কংগ্ৰেছে এক পাছ কৰিছিলে তাত লিখা আছে যে কিছুমান মানুহ যোনে 20-25 বছৰ ধৰি এটা জেগাত আছে তেওঁলোকক যদি চৰকাৰে উচ্ছেদ কৰে তেতিয়াহ'লে তেওঁলোকক সাময়িকভাৱে চলিবৰ কাৰণে টকা এটা দিব লাগিব। সেইকাৰণে আমি যিখিনি বহুত আৰু ফৰেষ্টৰ পৰা হ'লে নালাগে, অকল খাস মাটি হ'লে লাগে। যেহেতু চাপৰত এটা প্ৰজেক্টৰ কাৰণে মাটিটো লোৱা হৈছে সেইটো কাৰণে এইখিনি পাব। কিন্তু যদি প্ৰজেক্ট নহয় খালি উচ্ছেদ কৰিব লাগে তাত ফৰেষ্ট হ'ব বা ভিজিআৰ পিজিআৰ হিচাপে ৰাখিব তেতিয়া একো দিব নালাগে। গতিকে যি ধৰণে আইন প্ৰণয়ন কৰা হৈছে চৰকাৰেতো আইন মানিব লাগিব নহয়। গতিকে এইটো আইনত লিখা কথাখিনিয়ে চৰকাৰে মানে। আৰু আমিতো এইটোও বিচাৰোঁ, এতিয়া আপোনালোকে সুধিব পাৰে যে পাইকানতো আমি মানুহখিনি কিমান গৰম আছিল, কোল্ড ড্ৰিংকো খুৱাইছোঁ, আমি ঠাণ্ডা পানীও খুৱাইছোঁ। যদি তাত কোনোবা মানুহ পাগৰি গৈছে তাক মেডিকেলো ট্ৰিটমেণ্ট দিছে। গতিকে মানৱীয় কামখিনি যিমান প্ৰয়োজন সেইটোতো কৰাটো কোনো এইটো বেয়া কথা নহয়, সেইটোতো ভাল কথা। আৰু প্ৰত্যেকটো এভিকশ্যনৰ এটা স্বৰূপ আছে। এটা নুমলীগড়ত আমি এটকাও দিব নালাগে কি উৰিয়াম ঘাটত, কাৰণ তাত গভৰ্ণমেণ্টে কোনো প্ৰজেক্ট নকৰে। কিন্তু যদি কোনোবা প্ৰজেক্টৰ কাৰণে মাটি লয় তাকতো দিবই লাগিব যি ধৰণে সুবিধা, মানে যদি দখলদাৰীও হয় সি জিৰাত পাব। তেনেকুৱা যি আইনত লিখা আছে আমি আইনৰ মতে কাম কৰিব লাগিব না। ফৰেষ্টত নালাগে, ভিজিআৰত নালাগে, পিজিআৰত নালাগে। এনে যেনেকৈ আমি গুৱাহাটীত শিলখাকুত উচ্ছেদ কৰিছিলোঁ তেওঁলোককোতো আমি দিছোঁ, যদিও মাটিটো তেওঁলোক তাতে বহিহে আছিলে। গতিকে আমি যিটো আইনত যি লিখা আছে, আৰু এখন সংসদৰ আইন কংগ্ৰেছৰ দিনতে পাছ হোৱা আইন, গতিকে আমি আইনৰ মতেতো যাব লাগিব। মুখ্যমন্ত্ৰীয়েতো আইন ভাঙিব নোৱাৰে।